হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালে। আৰু মই বৰ্তমান যোৰহাট চিনামৰাত আছোঁ, চিনামৰা FC যিহেতু চাউল উঠাবলৈ আহিলোঁ। আৰু ইয়াতে খুব ডাঙৰ ডাঙৰ গুদাম, যিহেতু চিনামৰা বুলি ক'লে সকলোৱে গম পায় চিনামৰা চাউলৰ গুদাম খুবেই ডাঙৰ। আৰু দেখুৱাম আজি আপোনালোকৰ গুদামবিলাক, ইমান ডাঙৰ ডাঙৰ গুদাম, গোলাঘাটতকৈও ডাঙৰ যিহেতু। আমাৰ এতিয়া চাউলৰ গাড়ী লোড কৰি আছে আৰু 4-5খনমান যিহেতু গৈ আছে গোলাঘাট, আৰু কেইখনমান বাকী আছে। মাইণ্ডা আছে মোৰ লগত, এনেকৈ ষ্টাফ আছে গোটেইখিনি। আমি গোটেইখিনি আহিছিলোঁ চাউল উঠাবলৈ। আৰু চিনামৰা যি গুদাম সেয়া আপোনালোকক দেখুৱাম, আৰু কেনেকৈ লোড কৰে সেয়াও দেখুৱাম মই আপোনালোকক। চাই থাকিব ভিডিঅ'ত। আৰু এয়া হৈছে প্ৰথম সোমাই পেলাই এখন ৱেট ব্ৰিজ হয়। প্ৰথম খালী গাড়ী কাটা কৰিব, তাৰপিছত লোড দিব, লোড দিয়াৰ পাছত কাটা কৰিব, তেনেকুৱা ছিষ্টেম। আৰু ইয়াত পুলিচ প্ৰশাসনৰ মানুহ আছে। ইয়াত দেখিছে গাড়ী, খালী গাড়ী, আৰু খালী গাড়ীবিলাক প্ৰথমতে কাটা কৰি ল'ব। কাটা কৰাৰ পাছতহে লোড দিয়া হয়। বহুত যিহেতু চিনচিয়েল। আৰু এই দেখিছে সৰু গাড়ী এখন কাটা কৰিছে, তাৰপাছত ভিতৰলৈ যাব। তাৰপিছত যিহেতু যেতিয়া চাউল লৈ ওলাই আহিব তেতিয়া আকৌ কাটা কৰি গেট পাছ দিয়া হয়। দেখিছে ডাঙৰ গাড়ী কাটা কৰিছে। আৰু ইয়াত দেখিছে ডাঙৰ গাড়ী, যিহেতু এখন 14 চকা গাড়ী হয়। আৰু ইয়াত এতিয়া লোড দি আছে, আধা লোড হৈ গৈছে। আৰু খুব ডাঙৰ ডাঙৰ গুদাম, যিহেতু খুব দেখিবলৈ খুবেই সুন্দৰ। দেখিছে ইমান সুন্দৰকৈ গুদামবিলাক ৰং কৰি থৈছে, আৰু খুব চিনচিয়েল, ইয়াতে চাফ চিকুণ। আৰু গাড়ীবিলাক লোড দি আছে। দেখিছে কাম কৰা মানুহে কাম কৰি আছে, আৰু গাড়ী লোড হৈ আছে। গুদামটো দেখিছে, এফালৰ পৰা মই এনেকৈ গৈ আছোঁ, যিহেতু ইপিনে এটা মূৰত গৈ আছোঁ, যিহেতু মই দেখুৱাই গৈছোঁ আপোনালোকক। আৰু খুবেই ডাঙৰ গুদাম, আৰু খুব ধুনীয়াকৈ চাউলৰ বস্তাবিলাক জাপি জাপি থৈছে। আৰু মই গাড়ী ওলোৱা সময়ত যিটো ৰাস্তা সেইপিনেদি অহা যোৱা কৰি আছোঁ, যিহেতু আগলৈ গৈ আছোঁ মই। আৰু দেখিছে এইটো মই এটা মূৰত আছোঁ, আৰু এটা মূৰ হ'লে গুদামবিলাক দেখা নাপাওঁ, যথেষ্ট ডাঙৰ গুদামবিলাক। আৰু ইয়াত দেখিছে নহয়, মোৰ বেক চাইডে কিমান ডাঙৰ ডাঙৰ দেখিছে গুদাম এইবিলাক। আৰু মই FC এনেকৈ আছোঁ গুদামত আহি, আৰু গাড়ীবিলাক সকলো লোড হৈ আছে। আৰু আমাৰ 2খনমান গাড়ী বাকী আছে লোড হ'বলৈ। আৰু ইয়াতে বহুত চিনচিয়েল কিছুমান, আৰু গাড়ীবিলাকো আপোনালোকক দেখুৱাম মই কেনেকৈ লাইন লাগি আছে। আৰু এটা মূৰৰ পৰা এটা মূৰলৈ যিহেতু গুদাম দেখা পোৱা নাযায়। আৰু এই বাবু আহিছে, বাবুকো পঠিয়াম আৰু এখন গাড়ীত। আৰু মাইণ্ডা আছে অফিচত কথা পাতি পেলাই, আৰু গাড়ীসমূহ দেখুৱাম মই, চাই থাকিব আপোনালোকে। আৰু ইয়াতে আমি খুব সুন্দৰ এজোপা গছ দেখা পালোঁ, সেই গছজোপা আপোনালোকক দেখুৱাম মই। আৰু দেখিছে, আৰু মই ঘূৰি দিছোঁ, কেমেৰাটো ঘূৰাই দিছোঁ। আৰু দেখিছে এইপিনে গাড়ীবিলাক এনেকৈ লগাই থৈছে গুদামবিলাকৰ ফ্ৰণ্টত, আৰু এনেকৈ লোড কৰি আছে কাম কৰাসকলে। দেখিছে মূৰত বস্তা লৈ লৈ লোড কৰি আছে। আৰু এইপিনে আগলৈও দেখুৱাম, বহুত আছে, যিহেতু গন্তি কৰিব পৰা নহ'ব গুদাম কিমান আছে। আৰু চব ডাঙৰ ডাঙৰ গাড়ীয়ে আছে সকলোখিনি। মই আকৌ এবাৰ ঘূৰি দেখুৱাই দিছোঁ গাড়ী চব এনেকৈ গাড়ীবিলাক লাইন লাগি আছে। দেখিছে গাড়ীবিলাক লাইন লাগি থকা। আৰু এইবিলাক দেখিছে বেকলৈকে আছে, যিহেতু গুদাম গন্তি কৰিব। আৰু দেখিছে গুদামবিলাক ইমানেই ওখ ওখ, যিহেতু ৱাল দি থৈছে, বাউণ্ডেৰী ৱাল। অকল ওপৰৰ টপকেইটাহে মই দেখুৱাব পাৰিম আপোনালোকক, এই টপকেইটাহে ওলাই আছে। আৰু এনেকৈ কিনাৰত গাড়ী লাইন লাগি আছে। যিমান এইখিনিত গাড়ী দেখিছে সকলোখিনি গাড়ী লোড হৈ আছে। এতিয়া কাটা কৰিব, কাটা কৰি গেট পাছ দিব, তাৰপাছত এখন এখন গাড়ী যাবগৈ। এই যে মাইণ্ডা, আমি চাউল লোড কৰি আছোঁ, যিহেতু গাড়ী আছে। আৰু মাইণ্ডাই মানে FCIত আহি মানে আমি চিনামৰা FCIত আছোঁ যিহেতু, আৰু কাষতে এখন মানে জংঘল আছে। সেই জংঘলত মাইণ্ডাই কি বুটলিলে দেখুৱাই দিছে চব। ভেদাইলতা বুলি কয়। আৰু মাইণ্ডাই ভেদাইলতা ছিঙি আছে। FCIত আহি পেলাই ইয়াত দেখিছে না, ঘৰলৈ লৈ যাব, ইয়াত হাতত ৰাখি থৈছে। আৰু মই ছিঙি দি আছোঁ যিহেতু। আৰু চাউলৰ গাড়ী গুচি গ'ল, চাউলৰ গাড়ী গ'ল। আৰু মানে লাষ্ট 2খন গাড়ী আছে, লোড হোৱা নাই, লোড হ'বলৈ বাকী আছে। আৰু এতিয়া কৰিব কি, আৰু টাইম এতিয়া 5টা বাজি গৈছে। আৰু এইবিলাককে কৰি আছোঁ। এয়া ভেদাইলতা ছিঙি আছোঁ, যিহেতু বোলে মাইণ্ডা গধূলি মাছৰ লগত খাব বোলে, সেইকাৰণে এইবিলাকে কৰি আছোঁ আৰু এতিয়া। আৰু এতিয়া
মই আহি গাড়ীত পালোহি, মাইণ্ডে ভেদাইলতা ছিঙিলে আৰু আমাৰ এতিয়া আৰু এখন গাড়ী লোড কৰিবলৈ বাকী আছে। লোড হোৱাৰ পাছত আমি এতিয়া গোলাঘাট যামগৈ যিহেতু, আৰু এয়াই কৰিলোঁ। যোৰহাট চিনামৰা আহি ভেদাইলতা ছিঙিলোঁ, গাড়ী লোড কৰি পঠিয়ালোঁ, আৰু এইবিলাক কৰি ভালো লাগিলে আজি দিনটোত। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই।